ডাঙৰীয়া আৰু জিম্মা পিটিশ্যন এখনো তেওঁ দিছিল, সেইখনৰো শুনানি ডেট ধাৰ্য কৰা আছিল, লগতে চাৰ্জ হিয়াৰিঙৰো ধাৰ্য আছিল। কিন্তু বেল পিটিশ্যনখন ইমান দুই পক্ষৰ আৰ্গুমেণ্ট হৈছে যে সেইকাৰণে জিম্মা পিটিশ্যনখনো ল'ব সময় নহ'ল। আৰু এতিয়া 4:40 আমি ওলাই আহিছোঁ। অনাৰেবল কোৰ্টে সেইটো ৰিফ্লেক্ট কৰিছে যে যিহেতু 4:40 হ'ল, বেল পিটিশ্যন হিয়াৰিঙে কমপ্লিট নহ'ল, তো সেইকাৰণে চাৰ্জটো নেক্সট উইকৰ পৰা হ'ব সম্ভাৱনা। আৰু জিম্মা পিটিশ্যনখন কালি ছেকেণ্ড হাফত শুনানি হ'ব, ৰাতিপুৱা ভাগত আমাৰ বেল পিটিশ্যনখন আকৌ পুনৰ শুনানি হ'ব, যিহেতু আজি কমপ্লিট নহ'ল। তো তাতে আজি গুৰুত্বপূৰ্ণ 3টামান পইণ্ট আজি আৰ্গুমেণ্টত আমি উত্থাপন কৰিছোঁ। এটা কথা হ'ল যে তেওঁলোকে আৰ্গুমেণ্ট কৰিছিল যে শ্যামকানু মহন্তই ইমেইল দিছিল, হোটেলতো জনাইছিল যাতে জুবিন গাৰ্গক মদ ছাপ্লাই নিদিয়ে, মদ নোখোৱায়। কিন্তু অন দ্য কণ্ট্ৰেৰী আমি দেখাইছোঁ সাক্ষীৰ পৰা, সেইখনটো তেওঁৰ ডকুমেণ্ট, আমাৰ প্ৰচিকিউশ্যনৰ ডকুমেণ্ট নহয়। আমি এইটো কৈছোঁ যে সেইটো প্ৰচিকিউশ্যনৰ ডকুমেণ্ট নোচোৱাকৈ কোনো পৰ্যায়ৰে প্ৰাইভেট ডকুমেণ্টছ বৰ্তমান ষ্টেজত চাব নোৱাৰে, কাৰণ আইনত এইটো ব্যৱস্থা নাই। অন দ্য কণ্ট্ৰেৰী, তাৰ বিপৰীত আমি এটা ডাঙৰ বস্তু দেখাইছিলোঁ NRI সাক্ষীৰ পৰা, যে শ্যামকানু মহন্তই অভিমন্যু তেওঁক মদৰ বটল এটা কিনি আনিব দিছিল, কি ব্লেক এণ্ড হোৱাইট ব্ৰেণ্ড নেকি, আনিব দিছিল, আৰু সেইটো তেওঁ বাই কৰি আনি তেওঁ লবিত শ্যামকানু মহন্তক হেণ্ড অভাৰ কৰিছিল, আৰু শ্যামকানু মহন্তই এইটো আকৌ হেণ্ড অভাৰ কৰিছিল জুবিনক, অৰ্থাৎ এইটো ইয়াত যোৱাৰ আগে। তো সেই গোটেই বটলটো আনফৰ্চুনেটলি জুবিন গাৰ্গক ড্ৰিংক কৰাই দিয়া হৈছিল, যাৰ ফলত নেকি তেওঁৰ গাটো যথেষ্টখিনি অসুবিধা হৈছিল। চ' আমি কোৰ্টত দেখাইছোঁ যে তেওঁ একফালে কয় মদ দিব নালাগে, আৰু একফালে আকৌ নিজেই মদ খোৱাবৰ কাৰণে বটল আনি আছে। আৰু ছেকেণ্ড আৰ্গুমেণ্ট এটা তেওঁ ৰেজ কৰিছে যে তেওঁ পলাই নাযায়, ফ্লাইট ৰিস্ক নাই। তো আমি দেখাইছোঁ যে তেওঁৰ প্ৰতি লুকআউট চাৰ্কুলাৰ অলৰেডি দিয়া হৈছিল, তেওঁ তদন্তত অহা নাছিল। আমি তেওঁক এই LOC দিয়াৰ পিছতে তেওঁ বাধ্য হৈছে আহি ইনভেষ্টিগেশ্যনত পাৰ্টিচিপেট কৰিবৰ কাৰণে। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আৰ্গুমেণ্ট কৰা হৈছিল যে তেওঁ বহুত দিন হ'ল জেলত আছে, সেইকাৰণে বেলত দিব লাগে। তেতিয়া আমি কাউণ্টাৰ ৰিপ্লাই দিছিলোঁ যে সেইটো কোনো পৰ্যায়ৰে গ্ৰাউণ্ড হ'ব নোৱাৰে, তেওঁ মাত্ৰ আজি 190 দিন মানে হৈছে, আৰু সেইটো এটা চাফিচিয়েণ্ট ডিটেনশ্যন পিৰিয়ড নহয়। আৰু অনাৰেবল হাইকোৰ্টে এইটো আৰু গভৰ্ণমেণ্টৰ ইনিচিয়েটিভত এইটো এটা ফাষ্ট ট্ৰেক কৰি দিয়া হৈছে, যাতে মানুহ কোনো লং ডিলে জেলত থাকিব নালাগে। সেই গতিকে এইটো ফাষ্ট ট্ৰেক কৰা হৈছে, আৰু তাৰে কাৰণে চাৰ্জ হিয়াৰিংটো অলৰেডি সম্পূৰ্ণই হৈছিল। এইকেইখন বেল পিটিশ্যন আহি গ'ল কাৰণেহে বৰং অলপ আমি পিছুৱাব লগা হ'ল। আজি যদি চাৰ্জ হিয়াৰিঙত যদি তেওঁলোক ছাকচেছফুল হয়, যে কোনো কেছ প্ৰচিকিউশ্যনে মেক আউট কৰা নাই, তেতিয়া তেওঁলোকে ডিছচাৰ্জ হৈ যাব, বেলত যোৱা কোনো প্ৰয়োজনেই নাই। কিন্তু যদি চাৰ্জত ডিছচাৰ্জ নহয়, অৰ্থাৎ চাৰ্জ ফ্ৰেম হয়, তেতিয়াহ'লে বেলৰো তাৰমানে মেৰিট নাই, সেইকাৰণে চাৰ্জ ফ্ৰেম হৈছে। তো এইচব আমি আজি উত্থাপন কৰিছোঁ। অনাৰেবল হাইকোৰ্টে গোটেইখিনি পইণ্টছ তেওঁ নোট কৰিছে, আৰু আমাৰ অবজেকশ্যন যিখন আছিল বেলত, আমি তাতে গোটেইখিনি বস্তু সংগ্ৰহ কৰি দিছোঁ। কি কি গ্ৰাউণ্ডত বেল দিব পাৰে সেইখিনি অনাৰেবল সুপ্ৰিম কোৰ্টে ভেৰিয়াছ হাইকোৰ্টছে কৈছে, সেইখিনি পেৰামিটাৰ ইয়াৰ্ডষ্টিক যি আছে সেইখিনি মতে তেওঁলোকে কোৱালিফাই নকৰে বেল পাবলৈ, সেইকাৰণে ৰিজেক্ট কৰিব লাগে বুলি আমি দেখাইছোঁ অনাৰেবল কোৰ্টত। চ' অনাৰেবল কোৰ্টে এতিয়া চালি জাৰি চাই এনালিচিছ কৰি যেতিয়া সময় আহিব, তেতিয়া অৰ্ডাৰ দিব, তেতিয়া আমি গম পাম যে আচলতে বেল দিয়া কেছ হৈছে নে বেল ৰিজেক্ট কৰা কেছ হৈছে। মদৰ বটলৰ যিটো প্ৰসংগ ক'লে সেইটো খুব ইম্পৰ্টেণ্ট পইণ্ট। ডেফিনেটলি ইম্পৰ্টেণ্ট পইণ্ট, কাৰণ তেওঁ ব্লয়িং হট ব্লয়িং কোল্ড বুলি মই কৈছোঁ যে একফালে তেওঁ দিন একফালে ৰাতি, ইপিঠি সিপিঠি নিমিলা অংক এটা। কেনেকুৱা যে তেওঁ কৈছে মই মেইল দিছোঁ যাতে জুবিন গাৰ্গক কোনো পৰ্যায়ৰে মদ নোখোৱাই, মদ নিদিয়ে। আনহাতে তেওঁ অভিমন্যুৰ থ্ৰুৰে NRI থ্ৰুৰে এইটো স্পষ্টভাৱে সাক্ষীত আহিছে, এভিডেঞ্চৰ উইটনেছত আহিছে। সেইটো যেতিয়া আমি সাক্ষী বাদি ল'ম, তেতিয়া এইটো এভিডেঞ্চলৈ পৰিণত হয়। এতিয়া বস্তুটো হ'ল যে ইনক্ৰিমেণ্টিং মেটেৰিয়েলছ, যে যথেষ্ট ডাউট কৰিব লগা তেওঁৰ প্ৰতি এভিডেঞ্চ আছে, সেইটো আমি কোৰ্টত দেখাইছোঁ। আৰু এটা আছিলে যে সিদ্ধাৰ্থ শৰ্মাই বেল আবেদন এখন দাখিল কৰিছিলে, কিন্তু এফিডেভিটত তেওঁ ভুল ৰৈ গৈছিলে, আৰু আজি নতুনকৈ দাখিল কৰিছে নেকি এফিডেভিট? নাই, তেওঁ আজি লাষ্টত সেইটোৱে অনাৰেবল কোৰ্টে তেওঁৰ উকিলক অনলাইনত সুধিছিল যে আপোনাক নিৰ্দেশ দিয়া হৈছিল, এটা কোৰ্টৰ ডাইৰেকশ্যন কেতিয়া আছিল, 20 তাৰিখে নেকি, 20 তাৰিখে এটা ডাইৰেকশ্যন দিছিল শুধৰাবৰ কাৰণে, আজিলৈ আপুনি শুধৰোৱা নাই, তো সেইটো কাৰণে এইখন গ্ৰহণযোগ্য নহয়। তেতিয়া তেওঁ ক'লে মই ডিফেক্টটো কেয়াৰ কৰিম,
তেতিয়া আমাৰো তেনেকুৱা অবজেকশ্যন নাই, কাৰণ এইসব সৰু সুৰা টেকনিকেল ইছ্যুত ময়ো টু বি অনেষ্ট ঠিক নাপাওঁ অবজেকশ্যন দিব। চ' মেৰিটত আমি ফাইট কৰিম যেতিয়া তেওঁ শুদ্ধ এখন পিটিশ্যন ফাইল কৰিব। এক প্ৰকাৰ খাৰিজ হোৱা বুলি ক'ব পাৰি যিখন দাখিল কৰিছে। নহয়, খাৰিজ কৰা নাই, পেণ্ডিঙত ৰাখিছে ফৰ কিউৰিং দ্য ডিফেক্ট। কোৰ্ট ফি দিব, কাৰণ তেওঁৰ ইয়াতে কোনো লোকেল উকিল নাই, তেওঁলোকে দিল্লীৰ পৰা কণ্ডাক্ট কৰে। ত' সেইটো এটা তেওঁলোকৰ অসুবিধাৰ সন্মুখীন। আই ডোণ্ট ন' ৱাই ইয়াতে কোনো লোকেল উকিল লোৱা নাই নে কাকো এংগেজ কৰিব পৰা নাই, ডেট ইজ ফৰ দেম। কিন্তু আমি এইটোৱে জানো যে প্ৰপাৰ ৱেত এই পেটিশ্যনবিলাক ফাইল কৰিব লাগে। আৰু কাইলৈ ৰাতিপুৱা ফাৰ্ষ্ট হাফতে জুবিন গাৰ্গৰ চিএম কানুৰ জামিন আবেদনৰ শুনানি চলিব। ফাৰ্ডাৰ ৰিপ্লাই দিব। আজি মই তেওঁ আৰ্গুমেণ্ট কৰিলে তেওঁৰ পেটিশ্যনখন, মই মোৰ ৰিপ্লাই দিলোঁ, গোটেই আইনখিনি দেখালোঁ। তেওঁ ক'লে যে শ্যাম কানুৰ উকিল লোকেল উকিল এজন, তেওঁ ক'লে যে নহয় মই মেম এইটো ৰিপ্লাই দিব লাগিব, এতিয়া 4:30 হৈ গ'ল, কালি পুৱা কৰিলে ভাল হয়। বাইদেউ সেইটো সন্মত হ'ল, কাৰণ তেওঁ অৰ্ডাৰো লিখিব লগা আছিল। তেওঁ 4:40 বাইদেউ ক'লে ঠিক আছে, কালি পুৱা কিন্তু আপুনি 10:30 আৰম্ভ কৰিব। আৰু সিদ্ধাৰ্থ পিটিশ্যন কাইলৈ সেইটো সিদ্ধাৰ্থহঁতে ডিফেক্টটো কিয়ৰ কৰাৰ পিছতহে গম পাম যে কাইলৈ যদি লয় তেতিয়াহ'লে আমি অবজেকশ্যন দিব টাইম ল'ব লাগিব। তো আমিওতো অবজেকশ্যন দিব সময় পাব লাগিব না। ঠিক আছে, বাই বাই।